আপোনাৰ লগত আছে নেকি ৰেচন কাৰ্ড? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। যেহেতু উজ্জ্বলা যোজনা দি থকা হৈছে, তো আপুনি লাভ কৰিব ফ্ৰী চিলিণ্ডাৰ, ফ্ৰী গেছ, ফ্ৰী চিলিণ্ডাৰ আৰু লগতে আপুনি ৰেগুলেটৰ। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই আবেদন ফৰ্ম যিহেতু মোৰ হাতত আহি গৈছে, তো আপোনালোকক মই এই ফৰ্মখন কেনেকৈ আপোনালোকে ফাইল কৰিব লাগে আপোনালোকক দেখুৱাম। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো আপোনালোকে অনলাইন কৰিব নালাগে, যিহেতু অফলাইন এই ফৰ্ম আপোনালোকে পাই যাব। এই ফৰ্মখন কেনেকৈ আপোনালোকে ফাইল কৰিব লাগিব, ক'ত জমা দিব লাগিব, ক'ত এই ফৰ্ম লাভ কৰিব, গোটেইখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'ত ক'ম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছে। তো গাইজ, এইখন আপোনালোকে ফৰ্ম আপোনালোকে ক'ত পাব, এই ফৰ্মখন আপোনালোকে ফাইল কৰি আপুনি যিটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আছে সেই যোজনাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। তো আপুনি অনলাইন কৰিব নালাগে, অনলাইন কৰিলে কৰিব পাৰে আপোনাৰ ইচ্ছা, কিন্তু অফলাইনতো আপোনালোকে এই ফৰ্ম পাব। এই ফৰ্মখন আপোনালোকে ক'ত পাব, আপোনাৰ ওচৰত থকা যিটো গেছ এজেঞ্চি আছে সেই গেছ এজেঞ্চিৰ পৰা আপুনি এই ফৰ্ম লাভ কৰিব পাৰিব। তো ইণ্ডিয়ান ডিষ্ট্ৰিবিউটৰ হয়, যিহেতু ইয়াত আপোনাৰ যিটো ডিষ্ট্ৰিবিউটাৰ আছে সেই ডিষ্ট্ৰিবিউটাৰ নামটো লিখা থাকিব, এড্ৰেছ থাকিব। তাৰপিছত ইয়াত যিহেতু লিখা আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, তো উজ্জ্বলা KYC এপ্লিকেশ্যন, তো উজ্জ্বলা KYC এপ্লিকেশ্যন আপোনালোকে এই ফৰ্মখন আপোনাৰ এজেঞ্চিত আপুনি লাভ কৰিব পাৰিব। তো প্ৰথম ইয়াত কি লিখিব দিছে এই ফৰ্মখনত আপোনালোকে চাওক, ইয়াত প্ৰথম অপশ্যনটো দিয়া আছে নেম অফ এপ্লিকেণ্ট MS MRS, মানে আপোনাৰ মিছেছ হয় যদি MS বা MRS যিটো হয় আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত ফাৰ্ষ্ট নেমটো আপোনালোকে ইয়াত লিখিব লাগিব। প্ৰথমতে আপোনালোকৰ প্ৰথম নামটো আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখিব, তাৰপিছত মিডিল নেম থাকিলে মিডিল নেম দিব, তাৰপিছত লাষ্ট নেম। তো এইখিনি আপোনালোকে লিখিব। তাৰপিছত ইয়াত দিছে ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত পেষ্ট ইয়ৰ ফটো হিয়াৰ, আপোনাৰ পাছপোৰ্ট চাইজৰ ফটো এটা ইয়াত লগাব লাগিব। তাৰপিছত ইয়াত কি কৈছে, আপোনাৰ এড্ৰেছ ফৰ LPG কানেকশ্যন, কণ্টেক্ট ইনফৰমেশ্যন, লেণ্ড নম্বৰ এণ্ড STD, আপোনাৰ LPGৰ যিটো কানেকশ্যন আছে তাতে আপোনালোকৰ এই নম্বৰটো দিব লাগিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দিব দিছে, প্ৰুফ অফ এড্ৰেছ আপোনালোকে দিব লাগিব। ফ্লট নম্বৰ আছে যদি দিব, হাউচ ফ্লেট এণ্ড নেম, তো এইটো আপোনালোকে দি দিব। তাৰপিছত লেণ্ডমাৰ্কটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত হাউচিং কমপ্লেক্স বিল্ডিং যদি আছে ইয়াত দি দিব। তাৰপিছত এৰিয়া, অফিচ নেম এইবিলাক আপোনালোকে লিখিব লাগিব। ষ্টেট, ৰোড নেম, তাৰপিছত পঞ্চায়ত, ভিলেজ, তাৰপিছত ব্লক, চাব ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেট, তাৰপিছত ইমেইল ID, মোবাইল নম্বৰ, পিনক'ড, এইখিনি আপোনালোকে ইয়াত যেনেদৰে দিয়া আছে ঠিক তেনেদৰে আপোনালোকে এই এড্ৰেছখিনি ফাইল কৰিব। ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, আপোনাৰ পৰিয়ালৰ যিজন ৰিলেশ্যন মানে আপোনাৰ পৰিয়াল আছে সেই পৰিয়ালৰ নামখিনি ইয়াত লিখিব। 5জন যদি হয় 5জন, 4জন যদি হয় 4জন, ইয়াত লিখি আপোনাৰ নামটো লিখি তাৰপিছত আধাৰ নম্বৰ দিব লাগিব সকলোৰে। তো আধাৰ নম্বৰটো ইয়াত লিখিব লাগিব। এটাচ কপি অফ আধাৰ কাৰ্ড, আপুনি যেতিয়া এই ফৰ্মখন জমা কৰিব তেতিয়া আপোনাৰ লগত এই আধাৰ কাৰ্ডখিনি আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে পাৰ্টিকুলাৰ অফ মাই আধাৰ, এটাচ কপি অফ আধাৰ, নেম ইন আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডৰ নামটো যিটো নাম আছে আধাৰ কাৰ্ডত সেই নামটো দিব। তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো দি দিব। তাৰপিছত আপোনাৰ ইয়াত আহিছে আপোনাৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। তো এইখিনি হৈছে আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে প্ৰথম বেংকৰ নামটো দিব, নেম অফ দ্য বেংক একাউণ্ট, তো আপোনালোকৰ বেংকত যিটো নাম আছে সেই নামটো দিব। তাৰপিছত বেংক নেমটো দিব, ব্ৰেঞ্চ নেমটো দিব, IFSC কোডটো দিব, বেংক একাউণ্ট নম্বৰ, তো এইখিনি আপোনালোকে ফাইল কৰিব লাগিব। তাৰপিছত ষ্টেট অফ ইছ্যু আপোনালোকে ইয়াত কি দিব লাগিব, আপুনি কি ডকুমেণ্ট, ৰেচন কাৰ্ড ডিটেইলছ, ইয়াত আপোনালোকৰ ষ্টেট আছাম দিব লাগিব, ৰেচন কাৰ্ড নম্বৰ আপোনালোকে দিব লাগিব। ঠিক আছে, তো এইখিনি আপোনালোকে ফাইল কৰা হ'লে ইয়াত আপোনালোকে এইখন হৈছে প্ৰথম কপি। তাৰপিছত নেক্সট আৰু এখন ফৰ্ম আহিব আপোনালোকৰ, সেই ফৰ্মখনত আছে আপোনাৰ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, আপুনি ইয়াত কিছুমান প্ৰশ্নৰ মানে ইয়াত তাৰমানে যিটো ইয়াত ফাইল কৰিব লাগিব, এইখিনি আপোনালোকৰ চেল্ফ ডিক্লেৰেশ্যন হয়, ফেমিলি কম্পজিশ্যন এণ্ড এড্ৰেছ ফৰ ৰিলিজ অফ নিউ কানেকশ্যন, যিটো আপোনাৰ নতুন কানেকশ্যন ল'ব। তো এই ফৰ্মখনো আপোনালোকে ফাইল কৰিব লাগিব। নামটো লিখিব, আধাৰ নম্বৰ, তাৰপিছত স্পষ্ট নেম, তাৰপিছত আপোনাৰ ফাদাৰ নেম, স্পষ্টমেন নেম মানে আপোনাৰ ৱাইফৰ নাম। ইয়াত এটা কথা মনত ৰাখিব, আপোনালোকে এই যিখন ফৰ্ম আপোনালোকক দিয়া হৈছে আপোনাৰ ৱাইফৰ নামৰ গোটেইখিনি ডিটেইলছ আপোনাৰ ৱাইফৰে হ'ব, আপোনাৰ একো মানে আপোনাৰ এড্ৰেছ নহয়। আপোনাৰ খালি পাৰ্টিকুলাৰত সোমাব আপোনাৰ নামটো, কিন্তু আপোনাৰ ৱাইফৰ নামখিনিহে দিব লাগিব। ৱাইফৰ যিবিলাক ডকুমেণ্ট আছে, এড্ৰেছ আছে, যি নাম আছে ৱাইফৰ ডকুমেণ্টত সেই নামবিলাক দিব লাগিব। ৱাইফৰ নামটো দিব, আধাৰ নেম, স্পষ্ট নেম, ফাদাৰ নেম, এড্ৰেছখিনি আপোনালোকে ইয়াত ফাইল কৰিব লাগিব। হাউচ নাম্বাৰ, তাৰপিছত ফ্ল'ৰ নাম্বাৰ, হাউজিং কমপ্লেক্স নাম্বাৰ, তাৰপিছত
লেণ্ডমাৰ্ক দিব তাৰপিছত ভিলেজ তাৰপিছত পিনক'ড পঞ্চায়ত মোবাইল নম্বৰ তাৰপিছত ব্লক সাব ডিষ্ট্ৰিক্ট তাৰপিছত ষ্টেট ইয়াত আপোনালোকৰ তলত আহিছে আপোনাৰ নেম অফ দা বেনিফিচিয়াৰিজ নেম অফ ফেমিলি মেম্বাৰ আপোনাৰ পৰিয়ালৰ যিকেইজন সদস্য আছে তাৰ নামখিনি লিখিব আধাৰ নম্বৰ দিব ৰিলেশ্যনশ্বিপ কি হয় সেইটো দিব জেণ্ডাৰ দিব ডেট অফ বাৰ্থ দিব আৰু ডেট অফ বাৰ্থটো মনত ৰাখিব আপোনাৰ আধাৰ কাৰ্ডত যিটো আছে সেইটোহে তাৰপিছত ইয়াত এটা আপোনালোকে চহী মাৰিব লাগিব সিগনেচাৰ মানে যাৰ নামত ৰেচন কাৰ্ড আছে ঠিক আছে তেখেতে ইয়াত এটা চহী মাৰিব লাগিব তাৰপিছত এইটো ভেৰিফাই কৰিব আপোনাৰ ডিষ্ট্ৰিবিউটাৰে তাৰপিছত নেক্সট আপোনাৰ এখন ফৰ্ম আছে ইয়াত আৰু এখন ফৰ্ম দিয়া হৈছে এইটো সেল্ফ ডিক্লেৰেশ্যন কনভেনশ্যন এণ্ড PMY তো ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব আপোনাৰ ডিষ্ট্ৰিবিউটাৰ নামটো লিখি দিব ডিষ্ট্ৰিবিউটাৰ নামটো আপুনি ক'ত পাব তো এইখন প্ৰথম ফৰ্মখন যিখন লিখি দেখাইছিলোঁ আপোনালোকক ইয়াত ওপৰত ডিষ্ট্ৰিবিউটাৰ নামটো থাকিব ঠিক আছে ইয়াত যেনেকৈ MS ৰূপজ্যোতি ইণ্ডিয়ান গ্ৰামীণ ভিট্ৰেক তো এইটো আপোনাৰ এজেন্সিৰ নামটো তাতে থাকিব সেই এজেন্সিৰ নামটো আপুনি দিব লাগিব তাৰপিছত সেল্ফ ডিক্লেৰেশ্যন ইয়াত আপোনালোকৰ কি কৈছে নেম অফ দা ডিষ্ট্ৰিবিউটাৰ আপোনাৰ ডিষ্ট্ৰিবিউটাৰ নামটো লিখিব তাৰপিছত ইয়াত মোবাইল নম্বৰটো আপুনি দিব লাগিব তাৰপিছত নামটো লিখিব আধাৰ নম্বৰটো লিখিব তাৰপিছত উস্পছ নেমটো ইয়াত লিখিব ফাদাৰ নেম লিখিব উস্পছ নেমৰ ফাদাৰ যিটো আপোনাৰ ৱাইফৰ ফাদাৰ নেম ঠিক আছে আপোনাৰ মানে শহুৰৰ নহয় মানে এইটো যিটো কৈছে আপুনি যদি বিয়া হৈছে তেতিয়াহ'লে আপোনাৰ শহুৰ নহয় আপোনাৰ নিজৰ ফাদাৰ নেমটো দিব এড্ৰেছ ডিষ্ট্ৰিক্ট ষ্টেট তাৰপিছত ইয়াত আপোনালোকে আই ডিক্লেয়াৰ ডেট দা ডিটেইলছ ছাবমিটেড ইয়াৰলি ইন মাই এপ্লিকেশ্যন ৰিমেইন আনচেঞ্জ যদি কিবা চেঞ্জ কৰিব আছে আপুনি ইয়াত ক্লিক কৰি দিব এইখিনি ক্লিক কৰি দিব তাৰপিছত ইয়াত নেম অফ দা বেনিফিচিয়াৰী এণ্ড ফেমিলি মেম্বাৰ কিমানজন আছে সেইখিনি আপোনালোকে ইয়াত আকৌ দিব লাগিব যদি আপুনি চেঞ্জ কৰিব বিচাৰিছে কিবা যদি আপুনি চেঞ্জ কৰিব যদি চেঞ্জ নকৰে তেতিয়াহ'লে এইখিনি আপোনালোকে ফাইল কৰিব নালাগে ওপৰখিনি আপুনি ফাইল কৰি ইয়াৰ এটা চহী মাৰি দিব তাৰপিছত ইয়াৰলি এপ্লিকেশ্যন নম্বৰ এপ্লিকেশ্যন ডেট এইবিলাক আপোনালোকৰ অফিচে কৰিব ঠিক আছে তো এইখনে হৈছে আপোনাৰ ফৰ্ম যিখন ফৰ্ম মই আপোনালোকক দেখুৱালোঁ ফৰ্মখন হৈছে আপোনাৰ এইখন হৈছে আপোনাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ফৰ্ম তো এই ফৰ্মখন আপুনি লাভ কৰিব আপোনাৰ গেছ এজেন্সিত তো গেছ এজেন্সিত আপুনি যাব আপুনি এই ফৰ্ম লাভ কৰিব আৰু এই ফৰ্ম দিয়া হ'ব যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলেহে আপুনি এই ফৰ্ম লাভ কৰিব আৰু এই উজ্জ্বলা গেছ আপুনি লাভ কৰিব পাৰিব ঠিক আছে তো উজ্জ্বলা গেছ আপোনালোকে এনেকৈ আপুনি ফৰ্মখন ফাইল কৰক যিখন অফলাইন ফৰ্ম তো অফলাইন ফৰ্মখন মই আপোনাক দেখুৱালোঁ এই অফলাইনৰ ফৰ্মৰ জৰিয়তে আপুনি এই উজ্জ্বলা গেছ লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু মই আপোনালোকক দেখুৱালোঁ উজ্জ্বলা গেছ আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব যিহেতু চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে যিহেতু মুখ্যমন্ত্ৰীয়েও কৈছে যে আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপুনি উজ্জ্বলা 20 মানে উজ্জ্বলা গেছ আপুনি লাভ কৰিব পাৰিব কিন্তু উজ্জ্বলা গেছ যিহেতু আপোনালোকে ক'ত পাব উজ্জ্বলা গেছৰ বাবে আপুনি আবেদন ফৰ্ম আপোনাৰ ডিষ্ট্ৰিবিউটৰ যিটো গেছ এজেন্সি আছে সেই গেছ এজেন্সিত আপোনালোকে এই ফৰ্ম লাভ কৰিব পাৰিব আৰু এই ফৰ্ম আপোনালোকৰ অফলাইন হ'ব আপোনালোকে অফলাইন ফৰ্ম ফাইল কৰি আপোনাৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে আপোনাৰ যেনে ধৰক বেংক একাউণ্ট তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ড তাৰপিছত আপোনাৰ ৰেচন কাৰ্ডখন সেই ৰেচন কাৰ্ডৰ কপি আৰু বেংকৰ পাছবুকটো আপোনালোকে ফ্ৰণ্ট কপি এই পাঁচটা আপোনালোকে ডকুমেণ্ট ইয়াত আপোনালোকে ফৰ্মখন ফাইল কৰা হ'লে ইয়াৰ লগত আপোনালোকে জমা কৰিব লাগিব আৰু ইয়াত ৰিচেণ্টলি ইয়াত যিটো ফটো দিয়া আছে পাছপোৰ্ট ফটো আপোনালোকে 3 কপি লাগিব 3 কপি আপোনালোকে লগত লৈ যাব তাৰপিছত এইখিনি কাম কৰাৰ পিছত আপোনালোকে অফিচত আপোনালোকে জমা কৰিব লাগিব যিটো অফিচৰ পৰা আনিছিলে আপুনি এজেন্সিৰ পৰা সেই এজেন্সিত আপোনালোকে জমা কৰি দিব তাৰপিছতে আপোনালোকৰ যিটো উজ্জ্বলা গেছ আছে আপোনাৰ নামত সেই গেছটো আপোনালোকে লাভ কৰিব পাৰিব হয়তো আপোনালোকৰ এসপ্তাহ লাগিব পাৰে হয়তো আপোনালোকে 5 দিনতো পাব পাৰে হয়তো আপোনালোকে 10 দিন লাগিব পাৰে কিন্তু আপোনালোকে এই উজ্জ্বলা গেছ আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম